ধন্যবাদ। সম্মানীয় বিদ্যালয় প্রধানক মুখ্য করে বিদ্যালয় পরিচালনা সমিতির সম্মানীয় সভাপতি অরুণ বৰা স্যার, বিদ্যালয়ের অবসরপ্রাপ্ত আমার সম্মানীয় শিক্ষক বিজয়ানন্দ হাজরিকা স্যার, অখিল দত্ত স্যার, লগতে আমার সাংবাদিক জ্যেষ্ঠ আমাৰ মাজলৈ আহি আছে এই গোটেই প্ৰকল্পটোৰ প্ৰকল্প বিষয়া দিব্যজ্যোতি শইকীয়া। তেওঁ আহি আছে আমাৰ মাজলৈ। তেওঁ আমাৰ মাজত উপস্থিত হোৱাৰ লগে লগে আমি তেওঁক অনুৰোধ কৰিছোঁ আৰু 14জন খেলুৱৈ সন্মুখলৈ আগবাঢ়ি আহা। যি এনুৱেল মিট, সেই এনুৱেল মিটিঙত তেতিয়া তাত ACL-ৰ ফালৰ পৰা এটা প্ৰেজেণ্টেশ্যন দিছিল যে এনেকুৱা এখন সভা হ'ব আৰু লগে লগে ইয়ালৈ আহিলোঁ। ভাল লাগিছে এইবাবে যে বহুদিনৰ পৰাই দিব্যজ্যোতি শইকীয়া, যাক আমি সৰুৰ পৰা শৰৎদা বুলি মানো, শৰৎদাই যথেষ্ট গাঁও অঞ্চলবিলাকত বিভিন্ন কাম কাজ কৰি আছে আৰু এনেধৰণৰ কাম কাজৰ জৰিয়তে আজি ছাত্ৰ ছাত্ৰীসকলক প্ৰায় 14গৰাকী ছাত্ৰ ছাত্ৰী চেন্নাইলৈ যাব আৰু অসমক প্ৰতিনিধিত্ব কৰিব। এই যিটো প্ৰচেষ্টা, এটা দীঘলীয়া প্ৰচেষ্টা তেখেতে লাগি আছে, লগাৰ অন্তত এই 14জন ছাত্ৰ ছাত্ৰীয়ে সফলতাৰ এটা ঢাপত খোজ থৈছে আৰু আমি আশা কৰিম যে বোকাখাতেই নহয়, গোলাঘাট জিলাখনেই নহয়, সমগ্ৰ অসমৰ বাবে ভাল খবৰ লৈ এই ছাত্ৰ ছাত্ৰীসকল ঘূৰি আহিব। ৰজাবাৰী হাইস্কুলৰ নাম গোটেই অসমতে উজ্বলি উঠক, ভাৰতবৰ্ষত উজ্বলি উঠক। হয়, এয়া প্ৰথম কথা আমি যে কৰবেট ফাউণ্ডেশ্যনে আমি তেওঁলোকক নিমন্ত্ৰণ কৰি জনাই আনিছিলোঁ। এয়া সম্পূৰ্ণ কৃতিত্ব আচলতে ACL ফাউণ্ডেশ্যন। তেওঁলোকে আমাৰ আহ্বানক সঁহাৰি জনায়। আমাৰ অসমতো তেওঁলোকৰ এই স্পৰ্টছ ফৰ চেঞ্জ 7 এডিশ্যন আয়োজন কৰিবলৈ আমাক সুবিধা প্ৰদান কৰিলে আৰু তাৰ কাৰণে অতি ভাল লাগিছে কি অসমৰ পৰা 87জনে এবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত এই তেওঁলোকৰ পাৰদৰ্শিতা দেখুৱাবৰ যি সুবিধা। আৰু প্ৰথম কথাটো হৈছে যে আমাৰ গাঁও অঞ্চলৰ এইসকল ছাত্ৰ ছাত্ৰী আৰু দৰিদ্ৰ সীমাৰেখাৰ বেছিভাগেই তলৰ ছাত্ৰ ছাত্ৰী, তেওঁলোকে প্ৰথমবাৰৰ বাবে যি বিমান যাত্ৰা কৰিবলৈ পাব তাৰ বাবে তেওঁলোক বেছি এক্সাইটেড হৈ আছে আৰু সেইকাৰণে আমাৰো ভাল লাগিছে আৰু আমি আশা কৰিম তেওঁলোকে তাত সুন্দৰ খেল প্ৰদৰ্শন কৰি অসম তথা আমাৰ নিজা জিলাখন আৰু নিজৰ বিদ্যালয়লৈ তেওঁলোকে গৌৰৱ কঢ়িয়াই আনিব। হয়, আমি প্ৰথমতে ধন্যবাদ জনাব লাগিব ACFL আৰু কৰবেট ফাউণ্ডেশ্যনে আমাৰ গ্ৰামাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক এই সুযোগটো দিয়াৰ কাৰণে। কাৰণ যোৱা 27-28 মে'ত ৰজাবাৰী প'ল ক্লাবত ৰাজ্যিক পৰ্যায়ত খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল আৰু তাৰ পৰা তেওঁলোকে আমাৰ বিদ্যালয়ৰ ভলীবল, দবা, লং জাম্প, দৌৰ আৰু জেভলিন, শ্বটপুট এই ইভেণ্টত মুঠ 14জন খেলুৱৈক তেওঁলোকে ৰাষ্ট্ৰীয় পৰ্যায়ত চেন্নাইত খেলিবৰ কাৰণে মনোনীত কৰিছে। আমি স্বাভাৱিকতে বিদ্যালয়ৰ পৰিয়াল, আমাৰ স্থানীয় ৰাইজ আমি গৌৰৱ অনুভৱ কৰিছোঁ আৰু যে একেটা সময়তে আমাৰ গ্ৰামাঞ্চলৰ নিচিনা বিদ্যালয় এখনৰ পৰা 14গৰাকী খেলুৱৈ ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবলৈ যাব, উৰাজাহাজেৰে যাব, কোনোদিন উৰাজাহাজত উঠি পোৱা নাই। গতিকে এইটো কাৰণে আমাৰ কাৰণে খুবেই গৌৰৱৰ কথা। তাৰ কাৰণে আমি আজি এক শুভেচ্ছামূলক অনুষ্ঠান পাতিছিলোঁ। ইয়াতে আমাৰ যথেষ্ট অভিভাৱকসকল আহিছে, সংবাদ মাধ্যমৰ কৰ্মীসকল আহিছে আৰু স্থানীয় ব্যক্তিসকলো আহিছে। আহি তেখেতসকলক অনুপ্ৰেৰণামূলক শুভেচ্ছা জনাইছিল যাতে ছাত্ৰ ছাত্ৰীসকলে নিজৰ শ্ৰেষ্ঠতাখিনি ঢালি যাতে খেলত অংশগ্ৰহণ কৰি বিদ্যালয়, জিলা, গোলাঘাট জিলা আৰু অসম ৰাজ্যখনৰ প্ৰতি যাতে গৌৰৱ কৰি আনিব পাৰে। তাৰ কাৰণে ময়ো বিদ্যালয়ৰ প্ৰধান হিচাপে আপোনালোকৰ পৰা সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে সকলোৱে মিলি তেওঁলোকে তাত গৈ পাওক আৰু সুস্থ শৰীৰে সকলো ইভেণ্টত সুন্দৰকৈ খেলিবলৈ সুযোগ সুবিধা পাওক আৰু ভাল ফলাফল কঢ়িয়াই আনি আমাৰ বিদ্যালয়ৰ লগতে জিলাখনৰ লগতে অসমৰ গৌৰৱ কৰি আনিব, তাৰে মই কামনা কৰিছোঁ। ফাউণ্ডেশ্যন আৰু ACL ফাউণ্ডেশ্যনে মিলি আমাৰ কাৰণে যে ইমান ধুনীয়া এটা অনুষ্ঠান আগবঢ়াইছে, আমি খেলিবলৈ পাই বহুত সুখী হৈছোঁ। আমি যাতে এইখিনি খেলি আৰু আগবাঢ়ি যাবলৈ চেষ্টা কৰিম। সুযোগ দিয়াৰ কাৰণে আমি বহুত সুখী। আমি এতিয়া চেন্নাইত খেলিবলৈ যাবলৈ পাইছোঁ আৰু মই 300 মিটাৰ দৌৰত ছেকেণ্ড পাবলৈ সক্ষম হৈছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।